কি খবৰ মোৰ মৰমৰ ভাইটি ভন্টি সকল আশা কৰো তোমালোক সকলো ভালে আছা বুলি মই তোমালোক সকলোৰে অতি মৰমৰ নিখিলেশ দাদা আৰু আজি মই সকলোকে পুনৰ স্বাগতম জনালো আমাৰ এই অতি মৰম লগা ইউটিউব চেনেলটোলৈ যিটোৰ নাম হৈছে সায়েন্স আড্ডা এতিয়া মোৰ যিটো লাষ্ট ক্লাস আছিলে লাষ্ট মানে মোৰ যিটো লেকচাৰ আছিলে তাতে মই তোমালোকৰ যোনটো ক্লাস 9 ৰ মোশন চেপ্টাৰটো তাৰ এটা খুব ইম্পৰ্টেন্ট টপিক মই তোমালোকক এক্সপ্লেইন কৰিছিলো হেতু আছিলে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট জুনে জুনে সোৱা নাই মোৰ এটো ৰিকুৱেষ্ট হয় প্লিজ প্লেলিষ্টত গৈ হে ভিডিওটো চাই লবা মানে কি মোৰ জিমান মানে লেকচাৰছ বোৰ আছে ন সব মানে মই এটা ধুনিয়া সিৰিয়েল অৰ্ডাৰত মানে এৰেঞ্জ কৰি থৈছো গম পাইছা মানে কি তোমালোকে হেতু সিৰিয়েলি চালেহে বস্তুবোৰ ভালকে বুজি পাবা নহলে কিন্তু তোমালোকৰ কনফিউজন হ'ব পাৰে আজি আমি এটা নতুন টপিক এটা আজি আমি শিকিম হেতু তোমালোকৰ মানে কি তোমালোকৰ বুকত হে কনসেপ্টটো বেছি ভালকে দিয়া নাই কিন্তু কি হেতু তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হৈ জানা হেতু হৈছে ভেক্টৰ এণ্ড স্কেলাৰ কোয়ান্টিটি vector and scalar quantity এটো মানে কি হয় এটো এটা এনেকুৱা টপিক যিটো তোমালোকৰ কাৰণে এটা খুব যথেষ্ট ইম্পৰ্টেন্ট বস্তু তোমালোকে যদি ফিউচাৰত গৈ যদি ক্লাস 11 12 যদি সায়েন্স তোমালোকে পঢ়া তেতিয়াটো তোমালোকৰ কাৰণে এটো খুবেই ইম্পৰ্টেন্ট আৰু যদি ইন কেস নপঢ়াও তোমালোকৰ কাৰণে যোনটো তোমালোকৰ নেক্সট চেপ্টাৰটো যেনেকে ফোর্স এণ্ড লজ অফ মোশন বা হে চেপ্টাৰবোৰত ন তোমালোকৰ মানে কি হয় যদি এই বস্তুটো যদি তোমালোকৰ একদম ক্লিয়াৰ নহয় ন একদম পুৰা মানে সাফা যদি কনসেপ্ট নহয় অলপ বুজিব তোমালোকৰ প্ৰবলেম হ'ব পাৰে কিন্তু এয়া তোমালোকক বুজোৱাৰ আগতে মই তোমালোকক এটা মানে ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ এটা মানে কোৱেশ্চন এটা মই তোমালোকক কৰাই দিম কি হয় এটো তোমালোকৰ এক্সামত আগে পিছেও আহিছে এবাৰো আহাৰ বহুত চান্স আছে আহিয়ে থাকে হেতু হৈছে তোমালোকৰ ডিসটেন্স আৰু ডিসপ্লেসমেন্ট ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ মাজৰ ডিফাৰেন্স ধৰিব পাৰিছা ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ মাজৰ ডিফাৰেন্সটো তোমালোকক মানে এটো এক্সামত আহে আৰু তোমালোকে এটো জানা খুব দৰকাৰী সবসে প্ৰথম মানে ডিফাৰেন্সটো কি হ'ব তাতে তোমালোকে বাস ডেফিনিশনটো লিখি দিলে হ'ব ডেফিনিশন যি হয় ইহত দুটাৰ ডিসটেন্স মানে কি ডিসটেন্স মানে হৈছে তোমালোকৰ লেন্থ of actual path covered length of actual path covered by a body হেখিনি এবাৰ মই লিখা নাই আৰু length of actual path covered by a body আৰু displacement তোমাৰ কি হয় shortest path between initial and final points initial and final points এইটো তোমালোকৰ কি হয় এয়া হৈছে তোমালোকৰ প্ৰথম ডিফাৰেন্স টু ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ মাজত সেকেন্ড যেটো ডিফাৰেন্স তোমালোকে লিখিব লাগিব হেতু কি হেতু মই মোৰ হে লাষ্ট লেকচাৰটোত বুজাইছিলো প্লিজ গৈ তোমালোকে এটো চাই লবা হেতু কি হয় ডিসটেন্স কি তোমাৰ ডিসটেন্স can never কেতিয়াও নহয় হা never be zero distance can never be zero distance কেতিয়াও zero হ'ব নোৱাৰে কিন্তু displacement কি displacement zero হ'ব পাৰে displacement can be zero displacement zero হ'ব পাৰে হেতু কেনেকে হয় যদি হেতু তোমালোকে মোৰ লাষ্ট ভিডিওটো চোৱা নাই প্লিজ গৈ চাই লবা তোমালোকৰ একদম ক্লিয়াৰ হৈ যাব ফাইনালি আজি মই যেটো বস্তু বুজামে ভেক্টৰ এণ্ড স্কেলাৰ কোয়ান্টিটি হেতু মই একাৰণে তোমালোকক বুজাব লাগিব থাৰ্ড ডিফাৰেন্সটো ইহতৰ মাজত কি হয় জানা থাৰ্ড ডিফাৰেন্সটো হৈছে যে ডিসটেন্স তোমাৰ কি ডিসটেন্স হৈছে এটা
স্কেলাৰ কোৱান্টিটি আৰু তোমালোকৰ ডিসপ্লেসমেন্ট কি হৈছে ডিসপ্লেসমেন্ট হৈছে তোমালোকৰ এটা ভেক্টৰ কোৱান্টিটি ডিসপ্লেসমেন্ট হৈছে ভেক্টৰ কোৱান্টিটি এয়া এতিয়া তোমালোকৰ মগজত নিশ্চয় এটো আহিছে কথাটো যে দাদা একচুয়ালি কি হয় স্কেলাৰ কোৱান্টিটি মানে কি ফেক্টৰ কোৱান্টিটি মানে কি হয়নে নহয় মই তোমালোকক মানে পুৰা এটো মানে গ্যাৰান্টি দি ক'ব পাৰো তোমালোকৰ স্কুলতো যেতিয়া তোমালোকক ইয়াৰ ডিফাৰেন্স কেটা তোমালোকক দিব ন তাতে এই ডিফাৰেন্সটো দিবই তোমালোকক স্কেলাৰ কোৱান্টিটি এণ্ড ভেক্টৰ কোৱান্টিটি খালি তোমালোকক এটো মানে স্কুলত এটো বুজাব নুবুজাব হেতু মই গম নাপাও আই ডোন্ট নো গম পাইছা কথাটো কোনোবা স্কুলত হয়তো বুজাবও পাৰে কোনোবা স্কুলত হয়তো নুবুজাব পাৰে কিন্তু মই কি কৰিম মই ইয়াতে তোমালোকক পুৰা ডিটেইলত বুজাম যে ভেক্টৰ আৰু স্কেলাৰ কোৱান্টিটি মানে হয় কি ধৰিব পাৰিছা ঠিক আছে এখিনিত মই বিচাৰো তোমালোকে প্লিজ নোট কৰি লোৱা দৰকাৰ হলে মোৰ ভিডিওটো পজ কৰি পেলে এই বস্তুখিনি তোমালোকে নোট কৰি লোৱা খুব দৰকাৰী বিৰাট দৰকাৰী মানে এই কোৱেশ্চনটো তোমালোকৰ আহাৰ মানে অলমোস্ট এভৰি ইয়াৰ লাগিলে ইউনিট টেষ্ট হক বা বেলেগ জিএন হক কিয় মানে এটো আহিব মানে কৰা নোট কৰি লোৱা ঠিক আছে মই আশা কৰিছো তোমালোকে নোট কৰি লৈছা বুলি এতিয়া মই তোমালোকক বুজাম যে একচুয়ালি ভেক্টৰ আৰু স্কেলাৰ কোৱান্টিটি হয় কি ভেক্টৰ আৰু স্কেলাৰ কোৱান্টিটি কি হয় হেতু জানাৰ আগতে আমি আৰু এটা খুব সিম্পল কনসেপ্ট এটা আমি বুজিব লাগিব হে সিম্পল কনসেপ্টটো তোমালোকৰ কি হৈছে জানা হেতু হৈছে ফিজিক্যাল কোৱান্টিটি ফিজিক্যাল কোৱান্টিটি মানে কি ফিজিক্যাল কোৱান্টিটি কি হৈছে তোমাৰ একচুয়ালি আমি যে সদায় কওঁ আমি যে ফিজিক্স যে আমি পঢ়ো হা ফিজিক্স তোমালোকে যে সদায় শুনি থাকা ফিজিক্স আসলতে হয় কি জানা ফিজিক্স বেলেগ একো নহয় ফিজিক্স তোমালোকৰ ফিজিক্যাল কোৱান্টিটি বুৰৰ ষ্টাডিটোকে ফিজিক্স বুলি কোৱা যায় গম পাইছা Physics is nothing but it is the study of physical quantities. ধৰিব পাৰিছা এতিয়া ফিজিক্যাল কোৱান্টিটি মানে কি হয়নে তোমালোকৰ মগজত সাগে প্ৰশ্নটো আহিছে ফিজিক্যাল কোৱান্টিটি মানে কি জানা any quantity that can be measured any quantity that can be measured এনেকুৱা পৃথিৱীৰ যিকোনো কোৱান্টিটি যাক মানে আমি মেজাৰ এনেকে মেজাৰ কৰিব পাৰো জুখিব পাৰো বা যাৰ এটা মানে আমি হিসাব এটা কৰিব পাৰো হেতুকে কয় তোমালোকৰ কি ফিজিক্যাল কোৱান্টিটি বুলি ধৰিব পাৰিছা বেস্ট এক্সাম্পল মই তোমাক কৈছো ফিজিক্যাল কোৱান্টিটি কি হয় ফিজিক্যাল কোৱান্টিটি হয় ডিসটেন্স এটা ফিজিক্যাল কোৱান্টিটি সিম্পল মই তোমালোকক সুধিছো তোমালোকৰ ঘৰৰ পৰা তোমালোকৰ স্কুলৰ মাজৰ ডিসটেন্স কিমান হয় কিমান দূৰ তোমাৰ ঘৰৰ পৰা তোমাৰ স্কুল কিমান দূৰ তুমি তেতিয়া মোক লগালগ আনসাৰ দিবা যে দাদা মোৰ ঘৰৰ পৰা মোৰ স্কুল 10 কিলোমিটাৰ দূৰত আছে 10 কিলোমিটাৰ ধৰিব পাৰিছা এই 10 কিলোমিটাৰ মানে কি তুমি মোক এটা এক্সাক্ট কি এটা মেজাৰমেন্ট এটা মানে মোক এটা জুখ বা এটা হিসাব বুলি আমি যি কয় এটা হিসাব দিছা যে তোমাৰ স্কুলখন কিমান দূৰ তোমাৰ ঘৰৰ পৰা 10 কিলোমিটাৰ দূৰ ধৰিব পাৰিছা আচ্ছা টাইম সময়ও এটা ফিজিক্যাল কোৱান্টিটি মই তোমালোকক সুধিছো মোক কোৱাচোন তোমালোকৰ ঘৰৰ পৰা তোমালোকৰ স্কুললৈ গৈ পাওঁতে তোমাৰ কিমান সময় লাগে কিমান টাইম লাগে তুমি কলা কোবা দাদা বহুত দূৰত আছে মোৰ মানে স্কুল বহুত দূৰ মোৰ ঘৰৰ পৰা মোৰ প্ৰায় 2 ঘণ্টা টাইম লাগি যায় 2 আৱাৰ্স 2 ঘণ্টা সময় মোৰ লাগি যায় মোৰ ঘৰৰ পৰা স্কুল গৈ পাওঁতে বুজি পাইছা হেয়া টাইমও এটা ফিজিক্যাল কোৱান্টিটি কাৰণ কি তুমি মোক এটা হিসাব দিছা কিমান 2 ঘণ্টা দূৰত আছে মানে তোমাৰ মানে ঘৰৰ পৰা স্কুল গৈ পাওঁতে তোমাক 2 ঘণ্টা সময় লাগে বুজি পাইছা হেতু সিমিলাৰলি আৰু এটা ফিজিক্যাল কোৱান্টিটি বহুত আছে মানে
বহুত প্ৰকাৰৰ আছে টেম্পাৰেচাৰ এটা ফিজিকেল কোৱান্টিটি মই তোমাক সুধিছো আজি বৰ গৰম খুব গৰম আছে কিমান টেম্পাৰেচাৰ আজি তোমাক মই সুধিলো তুমি কবা দাদা আজি বহুত গৰম আজি টেম্পাৰেচাৰ হৈছে 40 ডিগ্ৰী সেলসিয়াস ধৰিব পাৰিছা 40 ডিগ্ৰী সেলসিয়াস দেখিছা তুমি মোক কি কৰিছা এটা হিসাব এটা দিছা এটা মেজাৰমেন্ট দিছা যে আজি টেম্পাৰেচাৰ 40 ডিগ্ৰী সেলসিয়াস তাৰমানে কি গম পাইছা এইবোৰ সব মানে এবোৰ কি হয় ফিজিক্যাল কোয়ান্টিটি এই 10 কিলোমিটাৰটো কি এয়া হৈছে ডিসটেন্স তোমাৰ ডিসটেন্স হয় মানে কিমান দূৰত আছে তোমাৰ স্কুলখন তোমাৰ ঘৰৰ পৰা তাৰছত এয়া হৈছে টাইম 2 আৱাৰ্স টাইম মই খুদিছো তোমাৰ কিমান টাইম লাগে ঘৰৰ পৰা স্কুল গৈ পাওঁতে টেম্পাৰেচাৰ মই খুদিলো তোমাৰ আজি টেম্পাৰেচাৰ কিমান আজি বহুত গৰম তুমি কলা 40 ডিগ্ৰী সেলসিয়াস হা হেনেকে তোমাৰ ইভেন ওজন তোমাৰ মাস তোমাৰ ওজন কিমান মই খুদিছো তুমি কৈছা দাদা মোৰ ওজন হৈছে 50 কেজি 50 কেজি এটো কি এটো হৈছে তোমাৰ মাস এইবোৰ সব কি গম পাইছা ডিসটেন্স টাইম টেম্পাৰেচাৰ মাস সব ফিজিক্যাল কোয়ান্টিটিজ হয় কিয় আমি এইবোৰ সব জুখিব পাৰো এটা মানে হিসাব কৰিব পাৰো ধৰিব পাৰিছা বুজি পাইছা আচ্ছা এতিয়া কি ফিজিক্যাল কোয়ান্টিটি নহয় what are not physical quantities কি ফিজিক্যাল কোয়ান্টিটি নহয় এতিয়া মই তোমাক কৈ আছো আমাৰ ফিলিংস আমাৰ মানে মনত যিবোৰ ভাব থাকে ফিলিংস থাকে সেইবোৰ ফিজিক্যাল কোয়ান্টিটি নহয় যেনেকে খং তোমাৰ খুব খং উঠিছে কাবাৰ ওপৰত হা তোমালোকৰ এই প্ৰত্যেকটো মানে ক্লাছত মানে প্ৰত্যেকটো ক্লাছতে মই কৈছো এটা খুব বদমাছ লৰাটা থাকে হয়নে যাক সবে দেখিব নোৱাৰে সবকে দিগদাৰি কৰি ফুৰে হি সবৰে লগত মানে কি টিফিন খাই দিয়ে সবৰে হা মানে সবকে মাৰি ফুৰে খং উঠেনে নুঠে তোমালোকৰ হা একদম মানে এনেকুৱা খংতে মাৰি দিম একদম এনেকুৱা ভাৱ এটা আহে ন কিন্তু তোমাক যদি মই সুধিলো কোৱাচোন তোমাৰ কিমান খং উঠে তুমি এটা হিসাব দিব পাৰিবা নেকি যে দাদা মোৰ তাৰ ওপৰত 100 কেজি খং উঠে হা বা তাৰ ওপৰত মোৰ 100 কিলোমিটাৰ খং উঠে হেয়া দেখিছা খঙক তোমালোকে এনেকে মানে এটা হিসাব মানে দিব নোৱাৰা খঙৰ গম পাইছা খঙক তোমালোকে এনেকে জুখিব নোৱাৰা হেয়া হেকানে খং কি খং ফিজিক্যাল কোয়ান্টিটি নহয় আৰু এটা ফিজিক্যাল কোয়ান্টিটি নহয় কি হয় হেতু হৈছে লাভ প্ৰেম লৰাবোৰেটো শুনি খুব ভাল পাইছা নহয় জানো হয়নে ক্লাছৰ কোনোবা ছোৱালীক চাই তোমাৰো অলপ মনত হয়নে ইয়াতে ধক হয়নে নহয় ধক হয় ইয়াতে ছোৱালীজনীক চাই ভাল লাগে প্ৰেম হৈ যায় কিন্তু পিছে এই বয়সত এইবোৰ নকৰিবা দে এই বয়সত এইবোৰ কৰিলে কিন্তু বৰবাদ হৈ যাবা মই কিন্তু আগতে তোমালোকক ওয়াৰ্নিং দি দিছো এই বয়সত নহয় পিছত কৰিবা আচ্ছা যেনতেন হেয়া ছোৱালী এজনীক দেখি তোমালোকৰ খুব ভাল লাগিল মোৰ ওচৰত আহি পেলে কলা তোমালোকে দাদা মই তাই খুব ভাল পাওঁ ছোৱালীজনীক মই খুব ভাল পাওঁ মই কইলো আচ্ছা কিমান ভাল পোৱা তুমি হিসাব দিব পাৰিবা নেকি দাদা মই তাইক 100 কেজি ভাল পাওঁ বা 100 কিলোমিটাৰ ভাল পাওঁ নোৱাৰা হয়নে নহয় নোৱাৰা হেয়া লাভ কি হয় লাভ ফিজিক্যাল কোয়ান্টিটি নহয় ধৰিব পাৰিলা ন বুজি পালা ন এয়া হৈছে ফিজিক্যাল কোয়ান্টিটি এনি কোয়ান্টিটি দ্যাট ক্যান বি মেজাৰ্ড হেতুকে ফিজিক্যাল কোয়ান্টিটি বুলি আমি কওঁ এতিয়া তোমালোকে বুজিব লাগিব যে কি ফিজিক্যাল কোয়ান্টিটি দুই টাইপৰ থাকে বুজি পাইছা there are two kinds of physical quantities physical quantity বুলি যদি মই কওঁ physical quantity কি তোমালোকৰ দুই টাইপৰ থাকে scalar quantity আৰু তোমালোকৰ vector quantity scalar quantity আৰু vector quantity scalar quantity মানে কি হয় scalar quantity সেই quantity বোৰ যাৰ মানে কি আছে জানা only magnitude no direction অকল ম্যাগনিটিউড আছে ডাইৰেকশন নাই এতিয়া তোমালোকে ভাবিব পাৰা যে দাদা একচুয়ালি তো কি কলেনো আপুনি স্কেলাৰ কোয়ান্টিটিৰ কি অকল ম্যাগনিটিউড আছে ডাইৰেকশন নাই নো ডাইৰেকশন তো খুব দৰকাৰী দে একদম মই এখানে এটো তোমালোকৰ পুৰা হাইলাইট কৰি দিছো নো ডাইৰেকশন
এতিয়া তোমালোকে ভাবি চোৱা তোমালোকৰ টাইম হৈছে এটা স্কেলাৰ কোৱান্টিটি ভেৰি সিম্পল তোমালোকৰ মানি লোৱা তোমালোক ক'বাত ধৰা ফুৰিব যোৱাৰ কথা আছিলে ফুৰিব যোৱাৰ কথা আছিলে মানি লোৱা তোমালোক গুৱাহাটীৰ পৰা ট্ৰেইনত বাই ট্ৰেইন গুৱাহাটীৰ পৰা ট্ৰেইনত তোমালোক ধৰা কলিকতা যাব খুজিছিলা ট্ৰেইনখন তোমালোকৰ 3 ঘণ্টা লেট তোমালোক মানে গৈছা ৰেলৱে ষ্টেচনত তোমাৰ ৰেলৱে ষ্টেচনৰ মানুহে কৈছে যে ট্ৰেইনখন 3 ঘণ্টা লেট হয় মই তোমালোকক ধৰা ফোন কৰিছো তোমাক মই ফোন কৰিছো মই কৈছো আচ্ছা কি গলা নে তোমালোক কলিকতা ফুৰিব গলা তোমালোকে ফোনত ক'বা নাই দাদা কোট হে ট্ৰেইনখন বৰ লেট হয় মই ক'লো কিমান লেট তোমালোকে কয় দাদা 3 ঘণ্টা লেট হয় ন এতিয়া তোমালোকে কোৱা ইয়াতে ডাইৰেকশ্যনৰ কিবা কথা আহি পৰিছে নেকি কোৱা ডাইৰেকশ্যনৰ কিবা কথা আহি পৰিছে নাই হাৰে তোমালোকে মোক এনেকুৱা কথা ক'বা নেকি দাদা 3 ঘণ্টা নৰ্থৰ ফালে লেট হয় 3 ঘণ্টা সাউথৰ ফালে লেট হয় বা 3 ঘণ্টা ইষ্টৰ ফালে লেট হয় দেখিছা কি হৈছে ইয়াতে ডাইৰেকশ্যনৰ কোনো কথা আহি নপৰে টাইমৰ কথা যেতিয়া আমি কওঁ ন তেতিয়া কি না ডাইৰেকশ্যন আমাৰ তাতে নালাগে ডাইৰেকশ্যনৰ কোনো কথা নাই সেইকাৰণে টাইম কি হয় জানা টাইম হৈছে এটা স্কেলাৰ কোৱান্টিটি টাইম হৈছে এটা স্কেলাৰ কোৱান্টিটি সিমিলাৰলি তোমালোকৰ টেম্পাৰেচাৰ এটা ফিজিক্যাল কোৱান্টিটি টেম্পাৰেচাৰ আজি কিমান গৰম মই তোমালোকক সুধিছো আজি বৰ গৰম হয় তোমালোকে কয় দাদা আজি 40 ডিগ্ৰী 40 ডিগ্ৰী সেলসিয়াস হেয়া তাৰ লগত কিবা ডাইৰেকশ্যনৰ কথা আহি পৰে নেকি তোমালোকে মোক কিবা স্পেসিফিক ডাইৰেকশ্যন ক'ব লাগে নেকি যে দাদা 40 ডিগ্ৰী সেলসিয়াস নৰ্থৰ ফালে 40 ডিগ্ৰী সেলসিয়াস সাউথৰ ফালে নাই হেনেকুৱা কোনো কথা নাই হয় না নহয় টেম্পাৰেচাৰ হৈছে এটা স্কেলাৰ কোৱান্টিটি হেনেকুৱা বা আজি বৰ ঠাণ্ডা এই ডিসেম্বৰ মাহত একদম জঘন্য ঠাণ্ডা একদম আমি এনেকে কপি আছো মই সুধিছো আজি কিমান টেম্পাৰেচাৰ এই বৰ ঠাণ্ডা তুমি মোক ক'লা দাদা আজি 2 ডিগ্ৰী সেলসিয়াস হয় আজি হেয়া ইয়াতেও দেখিছা সেই 2 ডিগ্ৰী সেলসিয়াস বুলি কওঁতে কোনো ডাইৰেকশ্যনৰ কথা আহি পৰা নাই আমাক ডাইৰেকশ্যন নালাগে সেই বস্তুটো মানে এক্সপ্ৰেছ কৰিবলৈ বা বুজিবলৈ আমাক ডাইৰেকশ্যনৰ কোনো মানে ইয়াতে কথা আহি নপৰে ধৰিব পাৰিছা টাইম আৰু টেম্পাৰেচাৰ বুজিবলৈ হেনেকে আৰু বহুত ফিজিক্যাল কোৱান্টিটি আছে ইভেন তোমালোকৰ মাছ ধৰা তোমালোকৰ মাছ তোমালোকে যেতিয়া গ্ৰেভিটি পঢ়িবা ন গ্ৰেভিটি চেপ্টাৰটো তেতিয়া মই তোমালোকক বুজাম যে মাছ আৰু ওয়েটৰ মাজত কি ডিফাৰেন্স আছে মাছ আৰু ওয়েট এই দুটা বেলেগ বস্তু কিন্তু এতিয়াৰ কাৰণে তোমালোকে ধৰি লোৱা দুটা মানে এটা বস্তু বুলি ধৰি লোৱা মানে ফৰ নাও আৰু এতিয়াৰ কাৰণে পিছত গৈ মই বুজাম মাছ মানে তোমালোকক মই সুধিলো তোমালোকৰ মাছ কিমান মাছ বা ওয়েট কিমান তোমালোকে ক'লা দাদা মোৰ ওজন হৈছে 50 কেজি 50 কেজি মোৰ ওজন হয় আকৌ কোনো ডাইৰেকশ্যনৰ কথাটো ইয়াতে আহি পৰা নাই ডাইৰেকশ্যনৰ কথা আহি পৰিছে নেকি ইয়াতে নাই মই সুধিলো তোমাৰ ওজন কিমান তুমি ক'লা 50 কেজি হৈ গ'ল কোনো ডাইৰেকশ্যনৰ কথা ইয়াতে আহি নপৰে সো মাছু হৈছে তোমালোকৰ এটা স্কেলাৰ কোৱান্টিটি ধৰিব পাৰিছা ঠিক আছে এতিয়া আমি আহিম ভেক্টৰ কোৱান্টিটিৰ ফালে ভেক্টৰ কোৱান্টিটিত কি হৈছে গম পাইছা ভেক্টৰ কোৱান্টিটি অলপ বেলেগ ধৰণৰ ভেক্টৰ কোৱান্টিটিত কি জানা both magnitude and direction ইয়াৰ ভেক্টৰ কোৱান্টিটিত কি জানা ম্যাগনিটিউডো আছে ডাইৰেকশ্যনো আছে কেনেকে মই তোমাক বুজাই আছো সবসে বেস্ট তোমালোকৰ কি এক্সাম্পল জানা ভেক্টৰ কোৱান্টিটিৰ এক্সাম্পল হৈছে তোমালোকৰ ফোর্স হৈছে সবসে বেস্ট এক্সাম্পল তোমালোকৰ ভেক্টৰ কোৱান্টিটিৰ কেনেকে মই তোমালোকক কৈ আছো তোমালোকৰ নেক্সট চেপ্টাৰটোৱে ফোর্সৰ হয় সেইকাৰণে মই এতিয়া অলপ তোমালোকক কিছুমান অলপ প্ৰিলিমিনাৰী নলেজ অলপমান মই দি দিছো
ফ'ৰ্চক মানে কিহত জোখা যায় জানা ফ'ৰ্চৰ মানে সেইটো জোখা যায় নিউটন যেনেকে ওজন weight তোমালোকৰ কিহত জোখা যায় কেজিত জোখা যায় গম পাইছা বা অলপ গ্ৰামতো জোখে যদি অলপ বস্তুটো সৰু সাইজৰ হয় গ্ৰামতো জোখে হা যেনেকে টাইম তোমালোকৰ ঘণ্টা আৱাৰ্ছত বা মিনিটছত জোখা যায় হা বা নহলে তোমালোকৰ ডিসটেন্স কিমান দূৰত আছে সেইটো তোমালোকৰ কিলোমিটাৰত জোখা যায় হেনেকে ফ'ৰ্চৰো এটা ইউনিট আছে হেতু কোৱা যায় নিউটন বুলি আচ্ছা মই এটা কথা তোমালোকক ক'ব পাহৰি গলো যদি তোমালোকে ফিজিক্যাল কোয়ান্টিটি যদি কিবা আছে ন তাৰ এটা ইউনিট থাকিবই গম পাইছা ইউনিট বুলি যেটো কয় যেনেকে টাইম তোমালোকৰ আৱাৰ্স ঘণ্টা আৱাৰ্সত জোখা যাব টেম্পাৰেচাৰ ধৰা তোমালোকৰ ডিগ্ৰী সেলসিয়াস হা এনেকে ডিগ্ৰী সেলসিয়াসত জোখা যায় বা যদি মই হেতু শব্দত লিখো যদি হেতু ডিগ্ৰী সেলসিয়াস ডিগ্ৰী সেলসিয়াসত জোখা যাব মাস তোমালোকৰ কেজিত জোখা যাব ধৰিব পাৰিছা হেনেকে কি হয় ফ'ৰ্চও জোখা যায় কি হয় ফ'ৰ্চ জোখা যায় কি হয় জানা হেতু নিউটন বুলি কোৱা যায় নিউটন হৈছে তাৰ ইউনিট বা হেতুক এনেকে n বুলিও মানে লিখা যায় বুজি পাইছা n বুলিও লিখা যায় এতিয়া তোমালোকে ইমেজিন কৰা এটো এটা মানি লোৱা ফুটবল এটা ডাঙৰ চাই ফুটবল এটা ধৰা ৰাখা আছে ধৰা তোমাৰ ফুটবল ফিল্ডৰ মাজত ৰাখা আছে মই তোমালোকক কলো যে এই ফুটবলটোত ন মই 10 নিউটন ফোর্স লগাইছো 10 নিউটন বুজি পাইছা যেনেকে মানে তোমালোকৰ মই কলো ন যেনেকে ওজন 10 কেজি হ'ব পাৰে হা লেন্থ তোমাৰ 10 কিলোমিটাৰ বা 10 মিটাৰ হ'ব পাৰে সেই প্ৰকাৰে ফোর্স আমি নিউটনত জুখো ন মই কি কৈছো এই ফুটবলটোত মই কিমান ফোর্স দিছো মই এই ফুটবলটোত 10 নিউটন ফোর্স দিছো ঠিক আছে ওকে কিন্তু তোমালোকে মন কৰিছা মোৰ ইনফৰমেশনটো ইনকমপ্লিট হয় মোৰ ইনফৰমেশনটো আধৰুৱা হয় মই কৈছো 10 নিউটন ফোর্স মই লগাইছো কিন্তু কোন ফালেদি লগাইছো মই কি এইফালেৰে 10 নিউটন ফোর্স লগাইছো নে এইফালেৰে 10 নিউটন ফোর্স লগাইছো নে ওপৰেদি লগাইছো কোন ফালেদি লগাইছো ধৰিব পাৰিছা কথাটো এইয়া ধৰিব পাৰিছা ডাইৰেকশনৰ কথা আহি গল বুজি পাইছা হেতু হৈছে কথা ফোর্স যদি আমি বুজিব লাগে কি হয় আমি ডাইৰেকশনৰ কথা তাতে আহি যাবই ডাইৰেকশন অটোমেটিক্যালি তাতে আহি যায় মই অকল এই বুলি কৈ থলে নহব যে মই 10 নিউটন ফোর্স লগাইছো এই ফুটবলটোৰ ওপৰত মই স্পেসিফাই কৰি ক'ব লাগিব যে 10 সৰি মোৰ গাটো অলপ বেয়া হৈ আছে বতৰ খুব বেয়া মানে তথাপিও তোমালোকে প্লিজ বেয়া নাপাবা আৰু আমি কন্টিনিউ কৰি থাকিম আচ্ছা এই ফুটবলৰ কেছটো মই তোমালোকক কৈছো মানি লোৱা এয়া মই ক'লো ন মই 10 নিউটন ফোর্স লগাইছো ফুটবলটোৰ ওপৰত কিন্তু মই অকল সেই বুলি কৈ থলে নহব ইনফৰমেশনটো ইনকমপ্লিট হৈ আছে 10 নিউটন ফোর্স কোনফালে মানে মই লগাইছো 10 নিউটন ফোর্স মই ক'ব লাগিব মই কোনফালে লগাইছো মই এইফালে দি এইটো ডাইৰেকশনেদি লগাইছো নে এইফালেদি লগাইছো নে ওপৰেদি লগাইছো কোনফালৰ পৰা মই 10 নিউটন দিছো এইয়া এইটো হৈছে কথা বুজি পাইছানে মোৰ মৰমৰ ভাইটি ভন্টিহত প্লিজ তলত কমেন্টছত লিখিবা তোমালোকে বুজি পাইছানে নাই হা ময়ো তেতিয়া অলপ উৎসাহ পাওঁ আশা কৰো তোমালোকৰ এই বস্তুখিনি অলপ ক্লিয়াৰ হৈছে এই ফুটবলটোৰ কেছটো দি পেলে মই তোমালোকক কলো ফোর্সৰ কথা হা ফোর্স মানে তোমালোকৰ কি ভেক্টৰ কোয়ান্টিটিৰ সবচে সুন্দৰ এক্সাম্পল হয় ফোর্স মানে সবচে বিউটিফুল এক্সাম্পল ভেক্টৰ কোয়ান্টিটিছত ধৰিব পাৰিছা হেতু হৈছে কথা যেনেকে এই ফুটবলৰ এক্সাম্পলটো দি মই তোমালোকক কথাটো কলো এআই হৈছে স্কেলাৰ কোয়ান্টিটি ভেক্টৰ কোয়ান্টিটি মাজৰ ডিফাৰেন্স ধৰিব পাৰিছা ঘটনাটো হৈছে হেতু এই বলটোৰ কেছটোই লৈ লোৱা এই বলটোৰ মানি লোৱা ওজন ধৰা তোমাৰ কিমান 1 কেজি ওজন ধৰা হা 1 কেজি মুক যদি কোনবাই কয় এই বলটোৰ ওজন কিমান মই কলো 1 কেজি হেয়া দেখিছা 1 কেজি বুলি মই কলো ইয়াতে ডাইৰেকশনৰ কোনো কথা নাই 1 কেজি কোন ফালৰ পৰা হেতু কোনেও নুখুধে হয়নে নহয় মোৰ ওজন ধৰা 50 কেজি মোৰ 50 কেজি ওজন কোনটো ডাইৰেকশনৰ ফালৰ পৰা ওপৰৰ ফালৰ পৰা তলৰ পৰা নে কোন ফালৰ পৰা হেতু কোনেও নুখুধে
কিন্তু যদি মই কওঁ যে এই 1 কেজিৰ ফুটবলটোৰ ওপৰত মই 10 নিউটন ফোর্স লগাইছো 10 নিউটন তেতিয়া কিন্তু মই ক'ব লাগিব যে মই কোন ফালৰ পৰা লগাইছো এই ফালৰ পৰা নে এই ফালৰ পৰা নে ওপৰৰ পৰা সেইটো হৈছে কথা আচ্ছা ঠিক আছে আই হোপ তোমালোকৰ এখিনি ক্লিয়াৰ হৈ গল এতিয়া মই তোমালোকক বুজাম যে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট ইহত মানে ডিসটেন্স কিয় স্কেলাৰ কোয়ান্টিটি আৰু ডিসপ্লেসমেন্ট কিয় ভেক্টৰ কোয়ান্টিটি সেই বস্তুটো মই বুজাম এখিনি তোমালোকে বিচাৰিলে নোট কৰিব পাৰা যদি তোমালোকৰ লাগে নোট কৰিলে ভাল বুলি এনে আদাৰৱাইজ ইমান তোমালোকৰ কাৰণে দৰকাৰী নহয় কিন্তু কিয় মই তোমালোকক এই কাৰণে কৈছো মই তোমালোকক কৈছো ন কি হয় বহুত স্কুলত মইতো দেখিছো যেতিয়া ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ মানে ডিফারেন্স বোৰ যেতিয়া লিখাই ন তাতে লিখাই দিয়ে হয় যে এই ডিসটেন্স ইজ আ স্কেলার কোয়ান্টিটি ডিসপ্লেসমেন্ট ইজ আ ভেক্টর কোয়ান্টিটি লিখাই দিয়ে নুবুজাই কিন্তু ধৰিব পাৰিছা মই তোমালোকে যাতে পুৰা এটা এটা শব্দ যাতে বুজি পোৱা সেই কাৰণে মই এই কথাখিনি আজি তোমালোকক কলো নোট ডাউন কৰিব খুজা যদি কৰি লোৱা নহলে বাৰু একো নাই আচ্ছা এতিয়া মই তোমালোকক বুজাম যে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট কিয় স্কেলাৰ আৰু কিয় ভেক্টৰ আহা হেতু এটা বুজিব লাগিব আহা এতিয়া তোমালোকে কি হৈছে মই তোমালোকক কৈছো যে ডিসটেন্স কি হয় ডিসটেন্স তোমালোকৰ এটা স্কেলাৰ কোয়ান্টিটি হয়নে স্কেলাৰ কোয়ান্টিটি আৰু তোমালোকৰ ডিসপ্লেসমেন্ট হৈছে এটা কি ভেক্টৰ কোয়ান্টিটি ঠিক আছে আচ্ছা কিন্তু এতিয়া আমি জানিব লাগিব যে কেলে অকল কোলে নহব অকল কৈ থৈ দিলেতো নহব বস্তুটো মানুহে বুজি পাব লাগিব হেতু এই কাৰণে কাৰণ কিয় জানা ডিসটেন্স ন তোমাৰ ডাইৰেকশনৰ ওপৰত ডিপেন্ড নকৰে গম পাইছা ডাইৰেকশনৰ ওপৰত মানে কোনো কথা নাই ডিসটেন্স is not dependent on direction কিন্তু ডিসপ্লেসমেন্ট ডাইৰেকশনৰ ওপৰত ডিপেন্ড কৰে গম পাইছা সেই কাৰণে ডিসপ্লেসমেন্ট হৈছে ভেক্টৰ কোয়ান্টিটি আহা কেনেকে হয় মইতো বুজাই আছো তোমালোকক মানি লোৱা এইটো এটা হৈছে পইণ্ট এ হা পইণ্ট এ ৰ পৰা এটা মানুহ এটা ধৰা ইয়াতে পইণ্ট বি লকে আহিছে পইণ্ট এ ৰ পৰা পইণ্ট বি টো ইয়াতে লিখিছো আৰু মই পইণ্ট এ ৰ পৰা ইয়াতে পইণ্ট বি লকে আহিছে মানি লোৱা 4 মিটাৰ 4 মিটাৰ ঠিক আছে তাৰ পিছত বি ৰ পৰা আকৌ ইয়াতে সি লৈ আহিছে বি ৰ পৰা সি লৈ আহিছে 3 মিটাৰছ ওকে এতিয়া এটো কেছত তোমালোকৰ ডিসটেন্স কিমান হ'ব কোৱা মোক সবে মই ধুনিয়াকে বুজাইছো মোৰ লাষ্ট ভিডিওটোত ডিসটেন্স কিমান হ'ব 7 মিটাৰ 4 + 3 এয়া হ'ব ডিসটেন্স কিন্তু এতিয়া ডিসপ্লেসমেন্ট কিমান হ'ব এই ক্ষেত্ৰত মোক ক'ব পাৰিবা ডিসপ্লেসমেন্ট কিমান হ'ব ডিসপ্লেসমেন্টটো তোমালোকৰ 7 মিটাৰ হ'ব কাৰণ কিয় ডিসপ্লেসমেন্টৰ ডেফিনিশনটো কি হয় ডিসপ্লেসমেন্টৰ ডেফিনিশন হয় তোমালোকৰ কি shortest path between the initial point and the final point ইয়াতে initial point তোমালোকৰ a হয় final point তোমালোকৰ c হয় final point তোমালোকৰ c হয় নে নহয় কথাটো হা a initial point c হৈছে তোমালোকৰ final point দুটাৰ মাজত কিমান ডিসটেন্স হয় তোমালোকৰ 7 মিটাৰ এতিয়া তোমালোকৰ হেতুৱে আৰু কিবা শৰ্টেষ্ট মানে পাথ আছে নেকি a আৰু c ৰ মাজত নাই a আৰু c ৰ মাজত বেলেগ শৰ্টেষ্ট পাথ একোৱে নাই ধৰিব পাৰিছা এই ক্ষেত্ৰত তোমালোকৰ কি ডিসটেন্স আৰু ডিসপ্লেসমেন্ট ইকুৱেল হয় মই মোৰ লাষ্ট ভিডিওত এটো ধুনিয়াকে বুজাইছিলো প্লিজ গৈ চাই লবা হা হেতু হৈছে কথাটো বুজি পাইছা ধৰিব পাৰিছা আচ্ছা এতিয়া আমি এটা সেকেন্ড কেস এটা চাম ইয়াতে কি হৈছে এ আকৌ এৰ পৰা জাৰ্নিটো আৰম্ভ হৈছে হা
এৰ পৰা কলৈ আহিছে ই বি লৈ আহিছে 4 মিটাৰ 4 মিটাৰ আহিছে চাবা দে চাই থাকিবা মন দি এইবাৰ কিন্তু কি হল হি এইফালে গুচি গল এইফালে তোমাৰ সি এতিয়া ইয়াতে আছে এইফালে 3 মিটাৰ গৈছে দেখিছা কি হৈছে ঘটনাটো এইবাৰ যদি মই খুদু এইবাৰ ডিসটেন্স কিমান এইবাৰ ডিসটেন্স আকো 7 মিটাৰ 4 + 3 দেখিছা 7 মিটাৰ কিন্তু এইবাৰ ডিসপ্লেসমেন্ট তোমালোকৰ কি হ'ব এইবাৰ ডিসপ্লেসমেন্ট কি হ'ব ধৰিব পাৰিছা এইবাৰ এয়া হৈছে তোমালোকৰ ডিসপ্লেসমেন্ট পাইথাগোৰাছ থিওৰাম যদি তোমালোকে লগোৱা তেতিয়া তোমালোকে গম পাবা এই ডিসপ্লেসমেন্ট যে এসি কিমান হয় 5 মিটাৰ দেখিছা 5 মিটাৰ এই দুইটা কেস কম্পেয়াৰ কৰা কি হৈছে ইয়াতে দেখিছা ডিসটেন্স এই দুইটা কেসতে কি হৈছে ডিসটেন্স এই দুইটা কেসতে 7 মিটাৰে আমি পাইছো তাৰ মানে কি ডিসটেন্সত মানে ডাইৰেকশন মেটাৰ নকৰে গম পাইছা ডাইৰেকশন মেটাৰ নকৰে ডিসপ্লেসমেন্টত কি দেখিছা অলপ আমি ডাইৰেকশন কি বদলাই দিলো ডিসপ্লেসমেন্টৰ ভ্যালু বদলি গল ইয়াতে 7 মিটাৰ আছিল ইয়াতে 5 মিটাৰ হৈ গল দেখিছা দেখিছা কি হৈছে ইয়াতে তোমালোকে মন কৰিব পাৰিছা এইটো মানে কি মানে কথাটো হৈছে ডিসটেন্সৰ ডেফিনিশনটো কি লেন্থ অফ একচুয়াল পাথ কভাৰ্ড বাই আ বডি অর এন অবজেক্ট ইয়াতে ডাইৰেকশনৰ কোনো কথা নাই হি জেনেকে তেনেকে যাব পাৰে মানে কি হি তোমাৰ ডিসটেন্সৰ কথা যদি আমি কওঁ তেতিয়া হলে তোমাৰ জানা এনেকে গলে এটোও তোমালোকৰ ডিসটেন্স হয় তোমাৰ এনেকে গৈছা এয়াও তোমালোকৰ ডিসটেন্স হয় তোমালোক এনেকে গৈছা এয়াও ডিসটেন্স হয় গম পাইছা মানে এই টোটাল পাথ যেটো হি ট্ৰেভেল কৰিছে হেতু ডিসটেন্স ইয়াতে তোমালোকৰ ডাইৰেকশনৰ কোনো কথা আহি নপৰে কিন্তু ডিসপ্লেসমেন্টৰ ডেফিনিশন কি হয় হেতু হৈছে যে shortest path between the initial and the final point ইয়াতে মানে কি হে ইনিশিয়াল পয়েন্ট আৰু ফাইনাল পয়েন্টৰ মানে ডাইৰেকশন কি হেতু মেটাৰ কৰে এইটো হৈছে বেস্ট এক্সাম্পল দেখিছা ইয়াতে কি আছিল ইয়াতে তোমাৰ ইনিশিয়াল পয়েন্ট এ ইয়াতে আছিল ফাইনাল পয়েন্ট সি ইয়াতে আছিল এই কেসটোত কি হল ফাইনাল পয়েন্ট সি ক আমি এনেকে ওপৰত পঠাই দিলো দেখিছা ফাইনাল পয়েন্ট সি ওপৰত গুচি গল ডিসটেন্স তোমালোকৰ একে হৈ থাকিলে displacement change হৈ গল the moment we changed direction ধৰিব পাৰিছা এয়া this is why displacement is a vector quantity বুজি পাইছানে মোৰ মৰমৰ ভাইটি ভন্টিহত মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি আৰু এটা খুব সিম্পল এক্সাম্পল তোমালোকক মই দিও আৰু এটা সিম্পল এক্সাম্পল ইয়াতে চোৱা আকৌ আমি হেতুৱে কৰিছো এয়া হৈছে পয়েন্ট এৰ পৰা ইয়াতে পয়েন্ট বি লকে আহিছে হা পয়েন্ট এৰ পৰা পয়েন্ট বি লকে 4 মিটাৰ আহিছে হা এইবাৰ আকৌ কি কৰিলে জানা এইফালে ঘূৰি গল আকৌ এৰ পৰা বি লকে 4 মিটাৰ আহিলে ন বিৰ পৰা আকৌ এইফালে ঘূৰি এইখিনি লকে আহিছে কি গম পাইছা সি এতিয়া ইয়াতে আছে এইখিনি তোমালোকৰ এতিয়া কিমান হয় 3 মিটাৰ গম পাইছা ধৰিব পাৰিছা এৰ পৰা বি লকে আহিছিলে 4 মিটাৰ বিৰ পৰা আকৌ ঘূৰি সি ইয়াতে আহিছে এইখিনি কিমান গৈছে 3 মিটাৰ বুজিছা ইয়াতেও কি হ'ব এই ক্ষেত্ৰটো তোমালোকৰ কি হ'ব ডিসটেন্স তোমালোকৰ কিমান 7 মিটাৰে হ'ব কাৰণ কিয় এৰ পৰা বি লকে 4 মিটাৰ গৈছে আকৌ বিৰ পৰা সি লকে 3 মিটাৰ গৈছে হেকাৰণে টোটাল ডিসটেন্স কিমান 7 মিটাৰ কিন্তু এইবাৰ তোমালোকৰ ডিসপ্লেসমেন্ট কিমান হ'ব তোমালোকে ক'ব পাৰিবা ডিসপ্লেসমেন্ট কিমান ইনিশিয়াল পজিশন এ ফাইনাল পজিশন সি ধৰিব পাৰিছা এইখিনি বুজিছা এইখিনি হৈছে তোমালোকৰ ডিসপ্লেসমেন্ট তাৰনে কিমান না ডিসপ্লেসমেন্ট হ'ব তোমালোকৰ 1 মিটাৰ 1 মিটাৰ দেখিছা কি হৈছে এই তিনিটা কেছতে তোমালোকৰ ডিসটেন্স একে আছে 7 মিটাৰ কিন্তু প্ৰতিটো কেছতে ডিসপ্লেসমেন্টৰ ভ্যালু তোমালোকৰ বদলি আছে দেখিছা ডিসপ্লেসমেন্টৰ ভ্যালু বদলি আছে কাৰণ কিয়
আমি কি কৰিলো আমি ডাইৰেকশন চেঞ্জ কৰি দিলো তোমাৰ এই ফাইনেল পইণ্টটো ডাইৰেকশন আমি চেঞ্জ কৰি দিলো ইয়াতে কি হৈছিল ইয়াতে ফাইনেল ইনিশিয়াল পইণ্টটো এ আছে সবতে ইনিশিয়াল পইণ্ট এ মানে এটা জায়গাতে আছে ধৰিব পাৰিছা ফাইনেল পইণ্ট সি আমি বাৰে বাৰে বদলাই দিছো ইয়াতে ফাইনেল পইণ্ট সি ইয়াতে আছিলে ইয়াতে ফাইনেল পইণ্ট সি আমি ওপৰত পঠাই দিলো ইয়াতে কি ফাইনেল পইণ্ট সি আমি ইয়াতে মাজত এইখিনিত আনি দিলো ধৰিব পাৰিছা সেইটো মানে whenever we change the direction of the initial point or the final point immediately কি হল displacement change হৈ গল that means what that means displacement is a vector quantity distance is a scalar quantity কিয় distance or একো matter নকৰে তুমি কোনফালে direction কি একো matter নকৰে বুজি পাইছা মোৰ অতি মৰমৰ ভাইটি ভন্টি হত হা আৰে তোমালোক সব মোৰ মৰমৰ ভাইটি ভন্টি হয় হা মই তোমালোকৰ সাৰ নহয় তোমালোকৰ মই দাদা মই একদম নিজৰ দাদা বুলি ভাবা আৰু একদম মোক নিজৰ দাদাৰ নিচিনাকে সুন্দৰকে তলত কমেন্টছ কৰি লিখিবা যে তোমালোকে বুজি পাইছা নে নাই যদি ক'বাত কিবা ডাউট আছে ডাউটটো ক'ত আছে এই কথাবোৰ মোক জনাবা মই জানিব খুজিছো ঠিক আছে মোৰ অতি মৰমৰ ভাইটি ভন্টি হত আশা কৰিছো তোমালোকে আজি এই ক্লাছটো সুন্দৰকে বুজি পালা একচুয়ালি কি এটু মই নপঢ়ালেও হৈ গলে হয় কিন্তু মই হেতু নকৰো মই বিচাৰো তোমালোকে এটা শব্দ এটা মানে ওয়ার্ড সব বুজি পোৱা একো ডাউট যাতে তোমালোকৰ মনত নাথাকে এটুৱে হৈছে মোৰ মানে কি বুলি ক'ব পাৰা মোৰ মিশন হয় এটু বুজি পাইছা হেতু হৈছে কথা এতিয়া বিচাৰিলে মই তোমালোকক মানে ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ ডিফাৰেন্স কেটা লিখাই এনে থৈ দিব পাৰিলো যে এই ডিসটেন্স হৈছে স্কেলাৰ ডিসপ্লেসমেন্ট হৈছে ভেক্টৰ তোমালোকে নোট কৰি লোৱা কিন্তু তোমালোকৰ মগজত এটো এটা লাগি থাকিলে আৰে ভাই কি হয় ইয়াৰ অৰ্থ কি সেই কাৰণে আজি মই এই গুটে বস্তুখিনি তোমালোকক বুজালো ঠিক আছে মোৰ মৰমৰ ভাইটি ভন্টি হত আমি নেক্সট ক্লাছত লগ পাম মই নতুন টপিক এটা তাতে বুজাম তোমালোকক আৰু একদম এনেকে সুন্দৰকে আমি একদম মজা কৰি সদায় পঢ়িম এনেকে সদায় এটুৱে আমাৰ পঢ়াৰ ষ্টাইল হ'ব তেতিয়ালৈকে তোমালোক সবকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট